চাওক অৰূপ দে এইবাৰ মই এটা কথা কওঁ, আমাৰ যিবিলাক দলীয় কৰ্মী, আমাৰ যিখিনি মই তলে তলে আমাৰ মানে ৰাইজে এটা মানে প্ৰত্যেকটো দলৰ মানে কৰ্মীবিলাকে অৰূপ দেক হাৰোৱাৰ কাৰণে, হাৰোৱাৰ স্বাৰ্থত এজন ষ্ট্ৰং প্ৰতিদ্বন্দ্বী ফকীৰাগ্ৰামত বিচাৰিছে। আৰু তাৰ কাৰণে একদম গ্ৰাছ লেভেলত সকলে একেলগ হৈ অৰূপ দে এইবাৰ হাৰাটো নিশ্চিত। এইবাৰ ফকীৰাগ্ৰামত অৰূপ দেৰ কোনো চিনচাপ নাথাকিব। ই হয়তো তৃতীয় বা চতুৰ্থ মানে কিহত থাকিব। আৰু মই ফকীৰাগ্ৰাম এইবাৰ পৰিষদীয় নিৰ্বাচনৰ কাৰণে আমাৰ বিডিএফ দলে যিটো হাইকমাণ্ডে যিটো নিৰ্দেশ দিছে যে আমাৰ 31 আমাৰ জানুৱাৰীৰ ভিতৰত মানে যিটো ডিমাণ্ড ছাবমিট কৰিব দিছে, তো সেই মোৰ আজি প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আজি মোৰ ডিমাণ্ডটো ইতিমধ্যে মই ছাবমিট কৰিলোঁ। আৰু আমাৰ ফকীৰাগ্ৰামৰ যিমান আমাৰ দলীয় কৰ্মী, আমাৰ প্ৰাইমাৰী সভাপতি সম্পাদক প্ৰমুখে, আমাৰ বুথৰ প্ৰাইমাৰী বুথৰ সভাপতি সম্পাদক প্ৰমুখে, আমাৰ যিমানকেইটা উইংছ আছে, ইয়ত পেৰেণ্ট BSO, আমাৰ মহিলা উইংছ আৰু আমাৰ যিকেইটা চেল আছে চবকে লৈ আজি মোৰ যিটো কেণ্ডিডেটৰ দাবী আমাৰ দলৰ মাজত, সেইটো মই আজি ছাবমিট ইতিমধ্যে আমি কৰিলোঁ। হয়, বহুতে কেইজন মানে ইতিমধ্যে দুজনে দিলে। আমি জনামতে ইতিমধ্যে দুজন জমা দিছে। আজি মই তৃতীয় মানে পাৰ্চন হিচাপে মই জমা দিম আৰু ইয়াৰ পিছত আৰু হয়তো কোনোবাই জমা দিব পাৰে। এতিয়া দলে যিটো যাক নিৰ্বাচিত কৰিব, আমি চবেই একমত হৈ আমি এইবাৰ যেনেকে হওক আমি BPF-ক আমি জয়ী কৰাম, এইটো 100% নিশ্চিত। আমি ইতিমধ্যে দলৰ হৈ কাম কৰি আছো আৰু এইটো আমি উমান পাইছো, আমি ফকীৰাগ্ৰামত 100% BPF জয়টো নিশ্চিত। আপুনি কিমান আশাবাদী টিকেট পোৱালৈ? হয়, টিকেট পোৱালৈ মই 100% নিশ্চিত। দলে কাৰণ আজি মই ভালেকেইটা মানে নিৰ্বাচন মই চলালো দলীয় আমাৰ সতীৰ্থসকলক লৈ। আৰু আজি বিগত 6-7 বছৰ ধৰি মই অবিৰতভাৱে দলৰ হৈ কাম কৰি আছো। আৰু যিহেতু মই দলৰ হৈ অবিৰতভাৱে কাম কৰি আছো, সকলো স্তৰৰ গ্ৰাছ লেভেলৰ পৰা একদম মানে কেন্দ্ৰীয় পৰ্যায়লৈ সকলো মানুহৰ, সকলো বুদ্ধিজীৱীৰ লগত মই সম্পৰ্ক বজাই ৰাখিছো। মই 100% নিশ্চিত দলে মোক টিকেট দিব আৰু মোক দলে টিকেট দিলে মই 100% বিজয় হ'ম বুলি মই নিশ্চিত হৈ আছো। অৰূপ দে ডেইলি প্ৰগ্ৰাম কৰি আছে, আমিওতো ডেইলি প্ৰগ্ৰাম কৰি আছো। আৰু অৰূপ দে আমাৰ ফকীৰাগ্ৰামৰ যিটো সাতাম পুৰুষীয়া এটা সম্পৰ্ক, এই আমাৰ ফকীৰাগ্ৰামত যিটো আমাৰ হিন্দু, মুছলিম, বৌদ্ধ, খ্ৰীষ্টান চবৰ মাজত এটা মানে সুসম্পৰ্ক যিটো আছে, এই সম্পৰ্কটো বিনষ্ট কৰিছে। আমাৰ ফকীৰাগ্ৰামৰ পৰিৱেশটো সি বিনষ্ট কৰিছে। মানে সততে আমি এই এখন খেল পাতিলে তাতো আমাৰ হিন্দু মুছলিমৰ কালাৰ দিলে, এখন ভূমি বিবাদ তাতো হিন্দু মুছলিমৰ কালাৰ দিলে। তো বিভিন্ন ক্ষেত্ৰত অৰূপে মানে তাত মানে ইনভলভ হৈ হিন্দু মুছলিমৰ যিটো কালাৰ দি আছে, এইটো আমাৰ মানে ৰাইজক আমুৱাইছে। এইটো ৰাইজে খুব বেয়া পাইছে। ইয়াৰ প্ৰতি উত্তৰ ৰাইজে দিব।